আমাক ইয়াত যি হিচাপ দিছে এই হিচাপ মতে আমাৰ প্ৰশ্নৰ উত্তৰ যি হিচাপ দিছে এই হিচাপ মতে 2016-17 বৰ্ষৰ পৰা অৰ্থাৎ বিজেপি চৰকাৰৰ কাৰ্যকালত 2022-23 বৰ্ষলৈকে 31 মাৰ্চ 2023 তাৰিখলৈকে অসমত ধাৰ লৈছে এই বিজেপি চৰকাৰখনে 1,09,071 কোটি 22 লাখ টকা আৰু অকল হিমন্ত বিশ্ব শৰ্মাৰ এই মুখ্যমন্ত্ৰী কাৰ্যকালত 21ৰ পৰা 23লৈকে ধাৰ লৈছে 43,050 কোটি 57 লাখ এতিয়া প্ৰশ্নটো হ'ল যেতিয়া ঋণৰ কথাটো আহে লগে লগে শাসকীয় দলে কয় যে আন ৰাজ্যৰ ঋণ লৈছে আমি ঋণ ল'ব পাৰোঁ কাৰণে ঋণ লৈ আছোঁ কিন্তু আমি দেখিছোঁ যে অসমত ভাৰতবৰ্ষত সৰ্বাধিক ঋণ লোৱা ৰাজ্য তামিলনাডু উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰ এই তিনিখন ৰাজ্যৰ ধাৰৰ লগত যদি অসমৰ তুলনা কৰোঁ তেতিয়াহ'লে দেখা যায় যে অসমতকৈ তামিলনাডুৰ ধাৰ ছগুণ বেছি কিন্তু অসমতকৈ তামিলনাডুৰ নিজা ৰাজহ প্ৰাপ্তি Komolo Tiok, please. Silent, please. বৃদ্ধিৰ হাৰতকৈ বেছিকৈ দেখা গৈছে তেনেস্থলত মন্ত্ৰী মহোদয়ে মানি ল'বনে মোৰ প্ৰশ্নটো হ'ল যে অসমে বিজেপি চৰকাৰৰ কাৰ্যকালত দুটা কাৰ্যকালত লোৱা ধাৰ অসমৰ অৰ্থনৈতিক স্বাস্থ্যৰ বাবে যে অতিশয় ভয়াৱহ মন্ত্ৰী মহোদয়ে মানি ল'বনে এনেকৈ ধাৰ লৈ থাকিলে অসম চৰকাৰৰ ফাইনেন্স কোম্পানীবিলাকৰ পৰা ঋণ লোৱা আমাৰ মহিলাসকলৰ নিচিনাকে ঋণ মাৰিব নোৱাৰা অৱস্থাত দেউলীয়া অৱস্থা হ'ব নেকি 1,09,071 কোটি টকাৰ ধাৰ লৈছে এই বিজেপি আগতে ৰিপ্লাইটো দিবলৈ দিয়া অনাৰেবল মিনিষ্টাৰ অধ্যক্ষ মহোদয় প্লিজ অনাৰেবল মিনিষ্টাৰ ৰিপ্লাই দি আছে অধ্যক্ষ মহোদয় মাননীয় বিধায়ক অখিল গগৈ ডাঙৰীয়ে জিজ্ঞাসা কৰিছে অধ্যক্ষ মহোদয় এই প্ৰশ্নটো তেখেতে আগৰ বিধানসভা মজিয়াটো আনিছিলে আৰু আজি তেখেতে নহয় অসমৰ বিধানসভা মজিয়াত মই বিতংভাৱে গোটেই কথাখিনি কৈছোঁ অধ্যক্ষ মহোদয় এইকাৰণে কৈছোঁ অধ্যক্ষ মহোদয় অসমৰ মানুহো জানিব লাগে অধ্যক্ষ মহোদয় এই কথাখিনি লোন লোৱা কথাখিনি অধ্যক্ষ মহোদয় কাৰণ গোটেই কথাখিনি এটা দৃষ্টিভংগীৰে অখিল গগৈ ডাঙৰীয়ে এই কথাখিনি কৈছে মই সম্পূৰ্ণভাৱে নুই কৰিছোঁ চাউণ্ডটো অকণমান বঢ়াই দিব লাগে ছাৰ অধ্যক্ষ মহোদয় আপোনালোকে চাব যে আজি 2001 চনৰ পৰা ঋণ লোৱা হৈছে গভৰ্ণমেণ্ট ইজ এ কণ্টিনিউৱাছ প্ৰচেছ অধ্যক্ষ মহোদয় 2001 চনৰ পৰা 2014-15 চনলৈ যিমান মানে টকাৰ লোন লৈছিলে প্ৰায় 35,000 অধিক অধ্যক্ষ মহোদয় আপোনালোকে জানি ভাল পাব এইখন বিজেপি চৰকাৰে পুৰণা লোনৰ লাইবিলিটি 2014-15লৈ আমি সম্পূৰ্ণভাৱে আমি মাৰিছোঁ অধ্যক্ষ মহোদয় আৰু এই সদনতে মই পবিত্ৰ সদনত মই কৈছোঁ যে আৰু বেলেঞ্চ যিখিনি থাকিব সেইখিনি লোনো আমি 2025ৰ ভিতৰতে আমি লোনখিনি মাৰি দিম অধ্যক্ষ মহোদয় আৰু লোন লোৱাটো এটা ঋণাত্মক কথা অধ্যক্ষ মহোদয় নহয় এই লোনৰ লগত আমাৰ চৰকাৰখনৰ আমাৰ ডেভেলপমেণ্টৰ কথা ৰাজ্যখনৰ লগত জড়িত হৈ আছে আৰু অধ্যক্ষ মহোদয় আপোনালোকে চাব যে তেখেতে বিচাৰিছিলে মোক চ'ৰ্চটোৰ কথা মই চ'ৰ্চটো আপোনাক দিছোঁ যে কি চ'ৰ্চৰ পৰা এই চৰকাৰখনে যোৱা সময়ছোৱা আমি ঋণ গ্ৰহণ কৰিছিলোঁ আৰু এই ঋণটো অধ্যক্ষ মহোদয় কনষ্টিটিউশ্যন অফ ইণ্ডিয়াই দিছে ভাৰতবৰ্ষই আমাক এলাউ কৰে আৰু যিখিনি কণ্ডিশ্যন আছে সেই কণ্ডিশ্যন সম্পূৰ্ণ ফুলফিল কৰি ইয়াত লোন লোৱা হৈছে আৰু অখিল গগৈ ডাঙৰীয়ে যিখন তালিকা পঢ়িছে মোৰ হাততো সম্পূৰ্ণ তালিকা আছে অধ্যক্ষ মহোদয় ভাৰতবৰ্ষৰ কোন মানে ৰাজ্যই লোন লৈছে কেনেধৰণে লৈছে সম্পূৰ্ণ তেখেতে চাব যে সেইটো আলোচনা হ'ব লাগে উত্তৰটো দিবলৈ দিয়া যেতিয়া বিত্ত বিভাগৰ আপুনি কৰ্তন প্ৰস্তাৱ আনিব তেতিয়া আপুনি এই কথাখিনি উত্থাপন কৰিব মোক ক'বলৈ দিয়ক অধ্যক্ষ মহোদয় আৰু এতিয়া আপুনি চাব যে আগৰ সময়ছোৱা যিখিনি লোন লৈছিলে সেই লোনখিনি কেনেধৰণে খৰচ কৰিছিলে সেইটো এক্সপেণ্ডিচাৰটো আমি কিহত খৰচ কৰিছোঁ এই এক্সপেণ্ডিচাৰটো আমি কেপিটেল এক্সপেণ্ডিচাৰত খৰচ কৰিছোঁ অধ্যক্ষ মহোদয় 2001 চনৰ পৰা 2015-16 চনলৈ কেপিটেল এক্সপেণ্ডিচাৰ ৰাজ্যখনত হৈছিল প্ৰায় 25,000 কোটি টকা এতিয়া আমাৰ চৰকাৰ অহাৰ পিছত যোৱা 8 বছৰত আমাৰ কেপিটেল এক্সপেণ্ডিচাৰ হৈছে অধ্যক্ষ মহোদয় এই 8 বছৰত 1 লাখ তাতকৈ বেছি কিমান গুণ 3 গুণ আমি কেপিটেল এক্সপেণ্ডিচাৰ খৰচ কৰিছোঁ অধ্যক্ষ মহোদয় এইটো কথা স্পষ্টকৈ কৈছোঁ এতিয়া আমাৰ ৰাজ্যখনৰ আয় আৰু ব্যয়ৰ কথা কৈছে
এতিয়া অধ্যক্ষ মহোদয় আপোনাক এই ইয়াৰ পিছত আমিনুল ইছলাম ডাঙৰীয়া এটা প্ৰশ্ন আছে তেখেত তাত সুধিছিলে যে আপোনালোকে অন টেক্স ৰেভিনিউৰ কিমান আপোনালোকে টাৰ্গেট ধাৰ্য কৰিছিলে আৰু কিমান আপোনালোকে এচিভ কৰিছে অধ্যক্ষ মহোদয় এইখন সদনত মই ক'বলৈ পাই ভাল পাইছোঁ যে যোৱা দুটা বিত্তীয় বৰ্ষৰ কথা আপোনাক কওঁ 2020 আৰু 21-22 বৰ্ষ আৰু 22-23 বৰ্ষত আমি যিমান টাৰ্গেট এচিভ কৰিছিলোঁ তাতকে বেছি আমি ৰেভিনিউ কালেকশ্যন কৰিছোঁ আমাৰ অন চ'ৰ্চৰ পৰা আমাৰ অন টেক্স ৰেভিনিউ আৰু অন নন টেক্স ৰেভিনিউ অধ্যক্ষ মহোদয় 22-23 অধ্যক্ষ মহোদয় আমি প্ৰায় 59% 59,957.59 পাইছোঁ যিটো আমি নাই অন টেক্স ৰেভিনিউ আৰু আপোনাৰ খৰচ উত্তৰটো দিবলৈ দিয়ক না স্যাৰ Non-tax এই দুটাৰ মাজত no argument. No debate. No debate. Reply to দিবলৈ দিয়ক reply to শুনি লওক আগতে কিমান অংশ আপুনি নোট কৰি লওক দেখুৱাই দিয়ক নহয় আপুনি নোট কৰি লওক আপুনি নোট অধ্যক্ষ মহোদয় মোৰ বাজেটখন যেতিয়া মই প্ৰস্তুত কৰোঁ তাৰ পিছৰ ফালে মোৰ চ'ৰ্চ অফ ইনকামটো অন টেক্স ৰেভিনিউ নন টেক্স ৰেভিনিউ আমি দি দিওঁ অধ্যক্ষ মহোদয় শ্বেয়াৰ অফ চেণ্ট্ৰেল টেক্সেছ আৰু তাৰ ভিত্তিত মই যিমানখিনি মই টাৰ্গেট দিছিলোঁ তাতকৈ মই এচিভ বেছি কৰিছোঁ অধ্যক্ষ মহোদয় ইয়াক কি সূচাইছে যে অসমে আজি নিজৰ ভৰিত থিয় হৈছে অধ্যক্ষ মহোদয় আমি কৰ কাটল আমি যিমানখিনি আমি চেলেৰি পেঞ্চন ইণ্টাৰেষ্ট পে'মেণ্ট আমি নিজৰ পুঁজিৰে দিব পৰা ক্ষমতা অসমৰ হৈছে অধ্যক্ষ মহোদয় যিটো স্বাধীনতাৰ ৭৫ বছৰ পিছত প্ৰথমবাৰৰ বাবে অসমে ক'ব পৰা হৈছে যে আমি নিজৰ ভৰিত থিয় হৈছোঁ অধ্যক্ষ মহোদয় এতিয়া আহিছোঁ ডেভেলপমেণ্ট নিউজলৈ ইয়াৰ পিছত আমি কাম কৰিবৰ কাৰণে আমি আগবাঢ়ি গৈছোঁ অধ্যক্ষ মহোদয় এতিয়া কাম কৰি যাওঁতে আমি যিখিনি লোন ল'ব লাগে অধ্যক্ষ মহোদয় সেই লোনখিনি আমি কিহত খৰচ কৰিছোঁ সেই লোনখিনি আমি কেন্দ্ৰ চৰকাৰে দিয়া EAPৰ পৰা আমি সেই পইচাখিনি লৈছোঁ এক্সটাৰ্নেল এইডেড প্ৰজেক্ট অধ্যক্ষ মহোদয় যাৰ জৰিয়তে ৰাজ্যখনত প্ৰায় 50,000 কোটি টকা EAPৰ জৰিয়তে অসমত কাম চলি আছে ডেভেলপমেণ্টৰ কাম চলি আছে ইট ইজ এ পাৰ্ট অফ দ্য লোন অধ্যক্ষ মহোদয় আৰু সেইটো কেন্দ্ৰীয় চৰকাৰে লোন লয় তেখেতসকলে আমাক 80% তেওঁলোকে গ্ৰাণ্ট হিচাপে দিয়ে আৰু 20% অধ্যক্ষ মহোদয় আমি নিজে ইয়াৰ পৰা আমি তাৰ শ্বেয়াৰ হিচাপে তাত অংশগ্ৰহণ কৰিব লাগে ব্ৰহ্মপুত্ৰৰ ওপৰত আপোনালোকে ব্ৰিজ দেখিছে দুখনকৈ স্বাধীনতাৰ পিছত অসম চৰকাৰে নিজৰ মানে ষ্টেফেৰে তেওঁলোকে দুখনকৈ আজি দলং নিৰ্মাণ কৰিছে আজি বিভিন্ন ধৰণৰ আন্তঃগাঁথনি আমি তৈয়াৰ কৰিছোঁ অধ্যক্ষ মহোদয় আৰু ইয়াৰ পিছত আমি কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ দিব লাগিব অধ্যক্ষ মহোদয় তেওঁলোকে যিটো কেপিটেল ইনভেষ্টমেণ্ট প্ৰজেক্ট গোটেই ভাৰতবৰ্ষৰ কাৰণে 1 লাখ কোটিৰ অধিক ৰাখিছে অসমে আমি এই গোটেইখিনি কণ্ডিশ্যনেলিটি ফুলফিল কৰাৰ কাৰণে আমি 50 বছৰ ইণ্টাৰেষ্ট ফ্ৰী লোন আমি যোৱা 3টা বছৰত 9,880 কোটি টকা পাবলৈ সক্ষম হৈছোঁ অধ্যক্ষ মহোদয় এই লোনটো আগতে অধ্যক্ষ মহোদয় চৰকাৰে কি কৰিছিলে তেওঁলোকে দৰমহাত খৰচ কৰিছে অধ্যক্ষ মহোদয় এতিয়া আমি দৰমহাত আমি খৰচ কৰা নাই এই পুঁজিবিলাক আমি আন্তঃগাঁথনি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে আমি খৰচ কৰিছোঁ অধ্যক্ষ মহোদয় সেইকাৰণে আজি আমি সপোন দেখিছোঁ অধ্যক্ষ মহোদয় 5খন ৰাজ্যৰ ভিতৰত এখন হোৱাৰ থ্যাংক ইউ অধ্যক্ষ মহোদয় ভুল তথ্য দিছে মই দিব পাৰিম নেকি অধ্যক্ষ মহোদয় ভুল তথ্য দিছে